নমস্কাৰ মই ৰাহুলে লৈ আছো আগন্তুক হ'বলগীয়া অসম চৰকাৰৰ বিভিন্ন এক্সাম যেনে এডিআৰই আসাম পুলিচ ইত্যাদিৰ প্ৰতি লক্ষ্য কৰি কিছুমান ইম্পৰ্টেণ্ট এমচিকিউ তাৰে আজি ইণ্ডিয়ান পলিটিৰ পাৰ্ট 5 আলোচনা কৰিবলৈ ওলাইছো আৰু ইতিমধ্যে মই বিভিন্ন ভিডিঅ'ৰ সিৰিজো সম্পূৰ্ণ কৰিছো যদি আপোনালোকে ভিডিঅ'বোৰ চোৱা নাই ভিডিঅ'টিৰ ডেসক্ৰিপচনতে লিংকবোৰ পাব পাৰিলে গৈ ভিডিঅ'বোৰ চাই ল'ব তাত মই বহুত ইম্পৰ্টেণ্ট এমচিকিউ লগতে কিছু কাৰেণ্ট এফেয়াৰ্স আৰু কিছু প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনো এড কৰিছো আৰু ইতিমধ্যে হৈ যোৱা ভিডিঅ'সমূহৰ যদি আপোনালোকে পিডিএফ ল'ব বিচাৰে আপোনালোকে মোৰ টেলিগ্ৰামৰ পৰা ল'ব পাৰিব টেলিগ্ৰাম চেনেলৰ লিংকো মই ভিডিঅ'টিৰ ডেসক্ৰিপচনতে দি দিম তদুপৰি ইতিমধ্যে হৈ যোৱা সকলোবোৰ ভিডিঅ'ৰ লিংকো আপোনালোকে মোৰ ভিডিঅ'টিৰ ডেসক্ৰিপচনতে পাই যাব পিছে বলক পলম নকৰে আজিৰ পাৰ্ট 5 ভিডিঅ'টি আলোচনা কৰোঁ 49 নম্বৰ কোৱেশ্চন ইন হুইচ আৰ্টিকল অফ দি ইণ্ডিয়ান কনষ্টিটিউশ্যন ডেছক্ৰাইব ইণ্ডিয়া ডেট ইজ ভাৰত ভাৰতৰ সংবিধানৰ কোনটো আৰ্টিকলত বৰ্ণনা কৰিছে যে ইণ্ডিয়া ডেট ইজ ভাৰত আৰু ইয়াত দিছে অপশ্যনসমূহ এ আৰ্টিকল 1 বি দিছে আৰ্টিকল 2 সি দিছে আৰ্টিকল 3 ডি দিছে আৰ্টিকল 4 ইয়াৰ ৰাইট এনসাৰটো হ'ব এ আৰ্টিকল 1 আৰ্টিকল 1তে ইণ্ডিয়া যাক ভাৰত বুলি কোৱা হয় এই বিষয়ে উল্লেখ আছে আৰু এইটো হয়তো এবাৰ এক্সামত আহিব পাৰে কিছু ইম্পৰ্টেণ্ট এইটো কাৰণ কিছুদিন আগতে এইটো কন্ট্ৰভাৰ্চিত আছিল বা নিউজত আছিল পলিটিক্যাল পাৰ্টিসমূহে ইণ্ডিয়া আৰু ভাৰত নাম কৰালৈ ভাৰতবৰ্ষৰ সেয়ে এইটো মনত ৰাখিব নেক্সট কুৱেশ্যন 50 নম্বৰ in which article empower the parliament to admit into the union of India or establish new state ইয়াত হদিছে কোনটো আৰ্টিকল মতে ভাৰতৰ ইউনিয়নৰ সৈতে সংলগ্ন কৰি নতুন ৰাজ্য স্বীকৃতি দিয়া বিষয়ে কোনটো আৰ্টিকলত মেনশন আছে বুলি কৈছে ইয়াত এ আৰ্টিকল 1 বি আৰ্টিকল 2 সি আৰ্টিকল 3 ডি আৰ্টিকল 4 ইয়াৰ ৰাইট এনসাৰটো হ'ব বি আৰ্টিকল 2 আৰ্টিকল 2 তে মেনশন আছে কোনো এটি অংশক ভাৰতৰ সৈতে সংলগ্ন কৰি তাক ৰাজ্য হিচাপে ঘোষণা কৰা বা নতুন ৰাজ্য হিচাপে স্বীকৃতি দিয়া নেক্সট কুৱেশ্যন 51 নম্বৰ ইন হুইচ আৰ্টিকল এম্পাৱাৰ দ্য পাৰ্লিয়ামেণ্ট টু ফৰ্মেশ্যন অফ এক্সচেঞ্জ ইন দ্য এক্সিষ্টিং ষ্টেট দ্য ইউনিয়ন অফ ইণ্ডিয়া ইয়াত সুধিছে কোনটো আৰ্টিকল মতে ভাৰতৰ সংসদে কোনো ৰাজ্যক গঠন বা চেঞ্জ কৰিব পাৰে পুৰণা ষ্টেটৰ পৰা নতুন ষ্টেট বা ইউনিয়ন টেৰিটৰীলৈ সেইটো কোনটো আৰ্টিকলত মেনশন আছে বুলি সুধিছে আৰু ইয়াত অপশ্যন দিছে এ আৰ্টিকল 1 বি দিছে আৰ্টিকল 2 সি দিছে আৰ্টিকল 3 ডি দিছে আৰ্টিকল 4 ইয়াৰ ৰাইট এনসাৰটো হ'ব সি আৰ্টিকল 3 আৰ্টিকল 3 তে মেনশন আছে পাৰ্লিয়ামেণ্টে কোনো নতুন ৰাজ্য সৃষ্টি কৰিব পাৰে পুৰণা ৰাজ্যৰ পৰা বা ইউনিয়ন টেৰিটৰী সৃষ্টি কৰিব পাৰে যেনে ৰিসেন্টলি জম্মু কাশ্মীৰক দ্বিখণ্ডিত কৰি নতুনকৈ ইউটি লাডাখ গঠন কৰিছে আৰু জম্মু কাশ্মীৰক ৰাজ্যৰ পৰা ইউনিয়ন টেৰিটৰীলৈ কনভাৰ্ট কৰিছে নেক্সট কুৱেশ্যন 52 নম্বৰ ফ্ৰ দ্য হুইচ আৰ্টিকল পাৰ্লিয়ামেণ্ট হেভ পাৱাৰ টু দ্য আল্টাৰ দ্য নেম অফ এনি ষ্টেট কোনটো আৰ্টিকল মতে পাৰ্লিয়ামেণ্টে ক্ষমতা লাভ কৰে বুলি সুধিছে কোনো এখন ষ্টেটৰ নাম চেঞ্জ কৰিবলৈ আৰু ইয়াত অপশ্যনসমূহ দিছে এ আৰ্টিকল 1 বি দিছে আৰ্টিকল 2 সি দিছে আৰ্টিকল 3 ডি দিছে আৰ্টিকল 4 ইয়াৰ ৰাইট এনসাৰটো হ'ব সি আৰ্টিকল 3 আৰ্টিকল 3 মতে পাৰ্লিয়ামেণ্টে কোনো এখন ৰাজ্যৰ নাম চেঞ্জ কৰিব পাৰে নেক্সট কুৱেশ্যন 53 নম্বৰ ফ্ৰ দ্য হুইচ আৰ্টিকল পাৰ্লিয়ামেণ্ট হেভ পাৱাৰ টু মেক ল' ফৰ আৰ্টিকল 2 এণ্ড আৰ্টিকল 3 ইয়াত সুধিছে কোনটো আৰ্টিকল মতে পাৰ্লিয়ামেণ্টে আৰ্টিকল 2 আৰু আৰ্টিকল 3 বাবে আইন বনাব পাৰে বুলি সুধিছে ইয়াত আৰু ইয়াৰ অপশ্যনসমূহ দিছে এ আৰ্টিকল 1 বি দিছে আৰ্টিকল 2 সি দিছে আৰ্টিকল 3 ডি দিছে আৰ্টিকল 4 ইয়াৰ ৰাইট এনসাৰটো হ'ব ডি আৰ্টিকল 4 আৰ্টিকল 2 আৰু 3 বাবে আৰ্টিকল 4 ৰ জৰিয়তে বনাব পাৰে নেক্সট কুৱেশ্যন 54 নম্বৰ ইন হুইচ ইয়াৰ 100 কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট এক্ট টু ইফেক্ট কোনটো বৰ্ষত 100তম কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট কাৰ্যকৰী হৈছিল বুলি সুধিছে এ দিছে 2014 বি দিছে 2015 সি দিছে 2016 ডি দিছে 2017 ইয়াৰ ৰাইট এনসাৰটো হ'ব বি 2015 2015 চনতে 100তম সংবিধান সংশোধনী কাৰ্যকৰী কৰা হয় নেক্সট কুৱেশ্যন 55 নম্বৰ India and East Pakistan land boundary was determined in 1947 as per which award? ভাৰত আৰু পশ্চিম পাকিস্তান যি বৰ্তমান বাংলাদেশ বুলি জানো তাৰ বাউণ্ডাৰী 1947 চনত কোনটো এৱাৰ্ডেৰে নিৰ্ণয় কৰা হৈছিল বুলি সুধিছে আৰু ইয়াত অপশ্যনসমূহ দিছে এ ৰেড ক্লিফ লাইন বি দিছে মেকমোহন লাইন সি দিছে এলএচি ডি দিছে ডুৰান লাইন ইয়াৰ ৰাইট এনসাৰটো হ'ব এ ৰেড ক্লিফ লাইনৰ জৰিয়তে ভাৰত আৰু পাকিস্তানৰ সীমা নিৰ্ধাৰণ কৰা হয় ইয়াত হয়তো কোৱেশ্যনটো আপোনালোকে
ইষ্ট পাকিস্তান নাপায় পাকিস্তান পাব পাৰে দুয়োটা একেই হ'ব ৰেড ক্লিফ লাইনে আছিল সীমা নিৰ্ধাৰণ কৰা ৰেখাডাল নেক্সট কুৱেশ্যন 1956 অপাৰেশ্যন বিজয় ৰিলেটেড টু অপাৰেশ্যন বিজয় ৰিলেটেড ৰিলেট বুলি সুধিছে তাই দিছে জম্মু কাশ্মীৰ বি দিছে জুনাগড় চি দিছে হায়দৰাবাদ ডি দিছে গোৱা ইয়াৰ ৰাইট এনচাৰটো হ'ব ডি গোৱা অপাৰেশ্যন বিজয় জৰিয়তে গোৱাক ভাৰতৰ সৈতে সংলগ্ন কৰা হৈছিল চ' ইয়াৰ ৰাইট এনচাৰটো হ'ব ডি গোৱা নেক্সট কুৱেশ্যন 57 নম্বৰ অপাৰেশ্যন পলো ৰিলেটেড উইথ অপাৰেশ্যন পলো কিহৰ সৈতে ৰিলেট বুলি সুধিছে এইটো এটা মিলিটেৰী অপাৰেশ্যন আৰু ইয়াৰ অপশ্যনসমূহ দিছে এ জম্মু কাশ্মীৰ বি দিছে জুনাগড় চি দিছে হায়দৰাবাদ ডি দিছে গোৱা ইয়াৰ ৰাইট এনচাৰটো হ'ব চি হায়দৰাবাদ অপাৰেশ্যন পলোৰ জৰিয়তে হায়দৰাবাদক ভাৰতৰ সৈতে সংলগ্ন কৰায় নেক্সট কুৱেশ্যন 58 নম্বৰ থাৰ্ড কমিশ্যন ৰিলেটেড উইথ থাৰ্ড কমিশ্যন কিহৰ সৈতে ৰিলেট বুলি সুধিছে এ ষ্টেট ৰিঅৰ্গেনাইজেশ্যন বি দিছে ST ৰিফৰ্ম কমিশ্যন চি দিছে ফৰ কনষ্টিটিউশ্যন মেকিং ডি দিছে OBC ৰিফৰ্মছ ইয়াৰ ৰাইট এনচাৰটো হ'ব এ থাৰ্ড কমিশ্যন হৈছে ষ্টেটসমূহ পুনৰ গঠনৰ বাবে গঠন কৰা এটি কমিশ্যন নেক্সট কুৱেশ্যন 59 নম্বৰ হু ইজ দ্য চেয়াৰমেন অফ থাৰ্ড কমিশ্যন থাৰ্ড কমিশ্যনৰ চেয়াৰমেন কোন বুলি সুধিছে ইয়াত আৰু ইয়াৰ অপশ্যনসমূহ দিছে এ SK ধাৰ বি দিছে জৱাহৰলাল নেহৰু চি দিছে পল্লৱভাই পেটেল ডি দিছে পাট্টাভাই সীতাৰামায়া ইয়াৰ ৰাইট এনচাৰটো হ'ব এ SK ধাৰ SK ধাৰে আছিল থাৰ্ড কমিশ্যনৰ চেয়াৰমেন আৰু এই থাৰ্ড কমিশ্যনৰ ৰিপৰ্টসমূহ পুনৰ নিৰীক্ষণ কৰাৰ বাবে এটি কমিটি গঠন কৰা হৈছিল আৰু সেই কমিটিত আছিল জৱাহৰলাল নেহৰু বল্লভভাই পেটেল আৰু পাট্টাভাই সীতাৰামায়া সেই কমিটিখনত আছিল নেক্সট কুৱেশ্যন 60 নম্বৰ 11th স্পেচিয়েল এনুৱেল ছেছন অফ আছাম সাহিত্য সভা ৱাজ হেল্ড ইন হুইচ প্লেচ অফ আছাম 11তম বিশেষ সাহিত্য সভাৰ অধিৱেশনখন অসমৰ কোন ঠাইত অনুষ্ঠিত হৈছে বুলি সুধিছে আৰু ইয়াত অপশ্যনসমূহ দিছে এ নগাঁও বি দিছে মৰিগাঁও চি দিছে গুৱাহাটী ডি দিছে শুৱালকুছি ইয়াৰ ৰাইট এনচাৰটো হ'ব বি মৰিগাঁও 11তম অসম সাহিত্য সভাৰ বিশেষ অধিৱেশনখন মৰিগাঁৱত অনুষ্ঠিত হয় এইটো কাৰেণ্ট এফেয়াৰ্ছত আছিল সেয়া এইটো লোৱা হৈছে চ' আজিলৈ মানে আশা কৰোঁ মোৰ ভিডিঅ'টিৰ জৰিয়তে আপোনালোকে উপকৃত হ'ব যদি ভিডিঅ'টি ভাল লাগিছে লাইক কৰিব কিবা আপগ্ৰেড কৰিবলগীয়া থাকিলে মোক কমেণ্ট কৰি জনাব পাৰে আৰু আপোনালোকৰ কোনোবা বন্ধু বান্ধৱী বা আত্মীয় কুটুম যদি অসম চৰকাৰৰ বিভিন্ন এক্সামৰ প্ৰস্তুতি কৰি আছে পাৰিলে তেওঁলোকৰ সৈতেও চেনেলটো শ্বেয়াৰ কৰি দিব হয়তো আপোনালোকৰ এই সৰু শ্বেয়াৰটোৰ পৰা তেওঁলোকে আহিবলগীয়া এক্সামত কিছু লাভান্বিত হ'ব পাৰে তদুপৰি যোৱাৰ আগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ মানে পুনৰ এটি নতুন ভিডিঅ'লৈ অতি শীঘ্ৰে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ